চৌহান লাইভৰ টপ 10 বাতৰিলৈ স্বাগতম। পোপ ফ্ৰান্সিছৰ দেহাৱসান ৮৮ বছৰ বয়সত ভেটিকান চিটিত দেহাৱসান ঘটে। বিগত কেইবা মাহ ধৰি অসুস্থ আছিল পোপ। বন্দে ভাৰত ৰেলৰ প্ৰথমটো দবা মজবুত নহয়। বন্দে ভাৰত ৰেল সন্দৰ্ভত ৰেল সুৰক্ষা আয়োগৰ ভয়ংকৰ প্ৰতিবেদন। পল্টন বজাৰ ৰেল ষ্টেচনত অঘটন, টিকট কাউণ্টাৰ চিলিং খহি দুগৰাকী কৰ্মচাৰী, বেলচি নাৰ্জাৰী আৰু মালবিকা পাল আহত। দলীয় শৃংখলাৰ স্বাৰ্থত কেতিয়াবা সৰু সুৰা খং কৰাটো জৰুৰী, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মন্তব্য। লংকাৰ কাকিত বিবাহ যাত্ৰাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ এজন নিহত। দুৰ্ঘটনাত নিহত কিশোৰ কুমাৰ চৌহান। শনি বজাৰৰ সমীপত এই দুৰ্ঘটনা। ইণ্ডোনেছিয়াৰ ছেম দ্বীপত ভূমিকম্প। ৰিক্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল 5.5। ভূগৰ্ভৰ 10 কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ অভিকেন্দ্ৰ। আৰু নুমলীগড় ভয়ংকৰ পথ দুৰ্ঘটনা। ডাম্পাৰ খুন্দাত নিহত ৰাণা কন্দলী নামৰ এজন লোক। ঝাৰখণ্ডত কোৱা কামাণ্ডোৰ সৈতে মাওবাদীৰ মুখামুখি সংঘৰ্ষ। গুলীয়াগুলীত 8 গৰাকী মাওবাদী নিহত। ঘটনাস্থলীৰ পৰা বহু অত্যাধুনিক মাৰণাস্ত্ৰ জব্দ। লালুকৰ সোণাপুৰত হ'ব জুবিন গাৰ্গ সংগীত বিশ্ববিদ্যালয়। লখিমপুৰৰ ৰঙানদীত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। বিজেপিৰ যুৱ নেতা ঋষিৰাজ হাজৰিকাৰ ঘোষণা। আৰু এই বছৰৰ ভিতৰত 250ৰ পৰা 300 টকা পৰ্যন্ত হ্ৰাস কৰা হ'ব ৰন্ধন গেছৰ মূল্য। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। আৰু এয়া আছিল আজিৰ 10টাকৈ গুৰুত্বপূৰ্ণ খবৰ। গতিকে চাই থাকক চৌহান লাইভ।